ৰাজ্যত ৫০০খন উচ্চ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ৭ৰ পৰা ১০ কোটি টকা ব্যয় কৰি নতুনকৈ নিৰ্মাণ কৰাৰ এক বিশাল কৰ্মযজ্ঞ আৰম্ভ হৈছে। ইতিমধ্যে বহুকেইখন বিদ্যালয়ৰ নিৰ্মাণ সম্পূৰ্ণ হৈছে। আজি আমাৰ PMC পলাশবাৰী আঞ্চলিক উচ্চ মাধ্যমিক বিদ্যালয়ৰ নিৰ্মাণ আৰম্ভ হ'ব। অসমৰ চৰকাৰী খণ্ডৰ বিদ্যালয়বিলাকক নৱজাগৰণৰ দিশে লৈ যোৱাৰ এক বিশাল পদক্ষেপ আছিল। মই সকলো ৰাইজক বিশেষকৈ প্ৰাক্তন ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰী, বৰ্তমানৰ ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰী সকলোকে অভিনন্দন জনাইছো। ৰাজ্যত ৫০০খন উচ্চ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ৭ৰ পৰা ১০ কোটি টকা ব্যয় কৰি নতুনকৈ নিৰ্মাণ কৰাৰ এক বিশাল কৰ্মযজ্ঞ আৰম্ভ হৈছে। ইতিমধ্যে বহুকেইখন বিদ্যালয়ৰ নিৰ্মাণ সম্পূৰ্ণ হৈছে। আজি আমাৰ PMC পলাশবাৰী আঞ্চলিক উচ্চ মাধ্যমিক বিদ্যালয়ৰ নিৰ্মাণ আৰম্ভ হ'ব। অসমৰ চৰকাৰী খণ্ডৰ বিদ্যালয়বিলাকক নৱজাগৰণৰ দিশে লৈ যোৱাৰ এক বিশাল পদক্ষেপ আছিল। মই সকলো ৰাইজক বিশেষকৈ প্ৰাক্তন ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰী, বৰ্তমানৰ ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰী সকলোকে অভিনন্দন জনাইছো। ৰাজ্যত ৫০০খন উচ্চ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ৭ৰ পৰা ১০ কোটি টকা ব্যয় কৰি নতুনকৈ নিৰ্মাণ কৰাৰ এক বিশাল কৰ্মযজ্ঞ আৰম্ভ হৈছে। ইতিমধ্যে বহুকেইখন বিদ্যালয়ৰ নিৰ্মাণ সম্পূৰ্ণ হৈছে। আজি আমাৰ PMC পলাশবাৰী আঞ্চলিক উচ্চ মাধ্যমিক বিদ্যালয়ৰ নিৰ্মাণ আৰম্ভ হ'ব। অসমৰ চৰকাৰী খণ্ডৰ বিদ্যালয়বিলাকক নৱজাগৰণৰ দিশে লৈ যোৱাৰ এক বিশাল পদক্ষেপ আছিল। মই সকলো ৰাইজক বিশেষকৈ প্ৰাক্তন ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰী, বৰ্তমানৰ ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰী সকলোকে অভিনন্দন জনাইছো। ৰাজ্যত ৫০০খন উচ্চ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ৭ৰ পৰা ১০ কোটি টকা ব্যয় কৰি নতুনকৈ নিৰ্মাণ কৰাৰ এক বিশাল কৰ্মযজ্ঞ আৰম্ভ হৈছে। ইতিমধ্যে বহুকেইখন বিদ্যালয়ৰ নিৰ্মাণ সম্পূৰ্ণ হৈছে। আজি আমাৰ PMC পলাশবাৰী আঞ্চলিক উচ্চ মাধ্যমিক বিদ্যালয়ৰ নিৰ্মাণ আৰম্ভ হ'ব। অসমৰ চৰকাৰী খণ্ডৰ বিদ্যালয়বিলাকক নৱজাগৰণৰ দিশে লৈ যোৱাৰ এক বিশাল পদক্ষেপ আছিল। মই সকলো ৰাইজক বিশেষকৈ প্ৰাক্তন ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰী, বৰ্তমানৰ ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰী সকলোকে অভিনন্দন জনাইছো। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।